নমস্কাৰ আপোনালোকে চাই আছে এনি ভাৰত 24 আৰু দিনৰ খবৰৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই প্ৰণামী লৈ আহিছো আজিৰ সবিশেষ খবৰ আজিৰ পৰা ঐতিহাসিক জোনবিল মেলা জাগিৰোডৰ জোনবিল পথাৰত উখল-মাখল পৰিৱেশ তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব গুভা দেউৰজাৰ জোনবিল মেলা ইতিমধ্যে পাহাৰৰ পৰা নামি আহিছে মামা মামীসকল মুদ্ৰাৰ প্ৰচলন অচল কৰি চলিব বিনিময় প্ৰথা 19 গৰাকীকৈ তিৱা ৰজাক ৰাজ্য চৰকাৰে প্ৰদান কৰিব ৰাজভাত্তা আজিৰ পৰা ঐতিহাসিক জোনবিল মেলা আৰু জাগিৰোডৰ জোনবিল পথাৰত এক উখল-মাখল পৰিৱেশ দেখিবলৈ পোৱা গৈছে যেহেতু তিনিদিনীয়াকৈ গুভা দেউৰজাত জোনবিল মেলা ইতিমধ্যে পাহাৰৰ পৰা নামি আহিছে মামা মামীসকল মুদ্ৰাৰ প্ৰচলন অচল হ'ব এই তিনিদিনৰ বাবে যেহেতু খাদ্যৰ বিনিময় কৰা হ'ব এই জোনবিল মেলাখনত এই জোনবিল মেলাখনৰ বিভিন্ন ধৰণৰ বৈশিষ্ট্য আছে যে খাদ্যৰ মুদ্ৰাৰ প্ৰচলন নচলে খাদ্যৰ বিনিময় কৰা হয় 19 গৰাকীকৈ তিৱা ৰাজ্যক চৰকাৰে প্ৰদান কৰিব ৰাজভাত্তা আজিৰ পৰা ঐতিহাসিক জোনবিল মেলা আৰু জাগিৰোডৰ জোনবিল পথাৰত এক উখল-মাখল পৰিৱেশ দেখিবলৈ পোৱা গৈছে যেহেতু তিনিদিনীয়াকৈ গুভা দেউৰজাত জোনবিল মেলা ইতিমধ্যে পাহাৰৰ পৰা নামি আহিছে মামা মামীসকল মুদ্ৰাৰ প্ৰচলন অচল হ'ব এই তিনিদিনৰ বাবে যেহেতু খাদ্যৰ বিনিময় কৰা হ'ব এই জোনবিল মেলাখনত এই জোনবিল মেলাখনৰ বিভিন্ন ধৰণৰ বৈশিষ্ট্য আছে যে খাদ্যৰ মুদ্ৰাৰ প্ৰচলন নচলে খাদ্যৰ বিনিময় কৰা হয় 19 গৰাকীকৈ তিৱা ৰাজ্যক চৰকাৰে প্ৰদান কৰিব ৰাজভাত্তা নগৰবেৰাৰ মালিবাৰীত তীব্ৰ উত্তেজনা দুষ্কৃতিকাৰীয়ে ৰাজপথত পেলাই থৈ গ'ল গুমুণ্ড বৃহস্পতিবাৰে পুৱাই সংঘটিত হৈছে এই চাঞ্চল্যকৰ কাণ্ড তেজে তুমৰলি গুমুণ্ডটো প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে নগৰবেৰাৰ মালিবাৰীত তীব্ৰ উত্তেজনা দুষ্কৃতিকাৰীয়ে ৰাজপথত পেলাই থৈ গ'ল গুমুণ্ড নগৰবেৰাৰ পুৰাণ মালিবাৰী বজাৰৰ মাজত বৃহস্পতিবাৰে পুৱাই সংঘটিত হৈছে এই চাঞ্চল্যকৰ কাণ্ড তেজে তুমৰলি হৈ পথৰ মাজত পৰি থকা গুমুণ্ডটো পুৱাই স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি হচকিত হৈ পৰে নিশা কোনো দুৰ্বৃত্তই পথৰ মাজত এনেদৰে কটা গুমুণ্ডটো পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে সম্পূৰ্ণ হিন্দু এলেকা এটাত এনেকৈ কটা গুমুণ্ড উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত সাম্প্ৰদায়িক বিষ বাষ্প বিয়পোৱাৰ উদ্দেশ্যে দুষ্ট চক্ৰই এই ঘটনা সংঘটিত কৰা বুলি সন্দেহ স্থানীয় গাঁওবাসীৰ পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ গুমুণ্ডটো উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে হিন্দু অঞ্চল এটাত এনেদৰে গুমুণ্ড উদ্ধাৰ হোৱা ঘটনাক স্থানীয় ৰাইজৰ লগতে দল সংগঠনে তীব্ৰ গৰিহণা দিয়াৰ লগতে তদন্ত সাপেক্ষে এই কাণ্ডৰ সৈতে জড়িত চক্ৰটিক ধৰি উচিত শাস্তি প্ৰদানৰ দাবী জনাইছে এই বস্তুটো আগে পিছে ইয়াৰ আগতে এবাৰ আমাৰ ইয়াতে স্বামী বিবেকানন্দৰ প্ৰতিমূৰ্তি আছিল তাৰে সন্মুখতেও ইয়াৰ আগত এই বস্তুটো পোৱা গৈছে আজি ৰাতিপুৱা আকৌ আমাৰ যিটো বজাৰৰ মালিবাৰী পুৰাণ মালিবাৰী বজাৰৰ যিটো PWD ৰোড আছে ৰোডৰ মাজত এই বস্তুটো আকৌ প্ৰত্যক্ষ কৰা গৈছে আজি ৰাতিপুৱা এতিয়া কথা হ'ল যিটো অসম চৰকাৰে এইটো বৰ্তমান নতুন আইন মতে কৰা গৈছে হিন্দু এৰিয়াৰ 5 কিলোমিটাৰৰ ভিতৰত যাতে কোনো ধৰণৰ মানে গো হত্যা নহয় কিন্তু আজিৰ ডেটত চোৱা গৈছে আমি আমাৰ পৰা মালিবাৰী বজাৰৰ পৰা 1 কিলোমিটাৰো নহব চাগে মানুহ এজনৰ ঘৰত মোহৰ আলী বুলি নাম তেখেতৰ ঘৰত বিয়া বুলি সেই বস্তুটো আকৌ মানে গো হত্যা কৰি ইহঁতে বিয়াৰ আয়োজন কৰিছে কিন্তু সেই বিয়াৰ পৰা ইহঁতে ৰাতিপুৱা স্বীকাৰ কৰি গৈছে যে সেই মানুহজনে যে সিহঁতৰ ঘৰৰে সেই মানে গো হত্যাৰ সেই মুণ্ডনটো এইটো তো আমি বিচাৰোঁ যাতে এনেকুৱা বস্তু যাতে এইটো 1 কিলোমিটাৰৰ ডায়েৰীত হৈছে তো আমি ৰিকুৱেষ্ট কৰোঁ প্ৰশাসনক যাতে এই বস্তুটো আইনগতভাৱে ষ্ট্ৰংলি ইনভেষ্টিগেট হয় আৰু ইনভেষ্টিগেশ্যন হোৱাৰ পিছত এইটোৰ যিটো বিহিত ব্যৱস্থা এইটো যাতে পৰিপূৰ্ণভাৱে হয় আমি কিয় আৰু কোনে কৰিলে বুলি ভাবে কিয় আৰু কি কাৰণত এইটো আমাৰ হিন্দু এৰিয়া হয় ইহঁতে হয়তো ভাবিছে যে আমাৰ হিন্দু মানুহৰ মানে যিটো আস্থা আছে আস্থাৰ ওপৰত ঠেছ পहुঁচাব এই এটা আমি সন্দেহ কৰিছোঁ আৰু সেই হিচাপতো হ'ব পাৰে কাৰণ এইটো বস্তু কিয় আমাৰ এৰিয়াত আহিব বাৰবাৰ এইটো বস্তু আহিব নালাগে ন আমি আমাৰ বেয়া বস্তু আমি সিহঁতৰ এৰিয়াত থ'ব নাযাওঁ ন ইচ্ছাকৃতভাৱে কোনোবাই থৈ গৈছে ইচ্ছাকৃতভাৱেই থৈ গৈছে এইটো কাৰণ এটা বস্তু বাৰবাৰ এনেকৈতো কুকুৰেতো ধৰি আনিব এনেকৈ বাৰবাৰ নানে ন এইটো বস্তু ইচ্ছাকৃতভাৱে নকৰিলে এইটো বস্তু এনেকৈ নহয়
তো সেইটোৰ কাৰণে আমি প্ৰশাসনক ৰিকুৱেষ্ট কৰিছোঁ এইটোৰ এজ পাৰ ল ষ্ট্ৰং ইনভেষ্টিগেশ্যন হ'ব লাগে ইয়াৰ অন্তৰালত কি ঘটনা হয় সেই বস্তুটোক ধৰি আনি শাস্তি পৰিপূৰ্ণভাৱে হ'ব লাগে কি উদ্দেশ্য ইয়াৰ উদ্দেশ্য কি বুলি ভাবে কি উদ্দেশ্যত হৈ যাব বুলি ভাবে ইয়াৰ উদ্দেশ্যটো মই সেইটোৱে ক'লোঁ আমাৰ যিটো হিন্দু মানুহৰ যিটো আস্থাৰ ওপৰত ঠেচ পहुঁচাবৰ কাৰণে কৰি আছে গণৰাজ্য দিৱসৰ প্ৰাক্ষণত ধূপধৰাত বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰা হৈছে এখন বাহনৰ পৰা জব্দ জিলেটিন ডেটনেটৰ বেটাৰী তার জব্দকৃত বাহনখনৰ নম্বৰ AS07L5931 ঘটনাস্থলীৰ পৰা পলায়ন কৰে চালকসহ দুজন লোক কলিয়াবৰৰ গৰৈমাৰী গাঁৱত ভয়ংকৰ ঘটনা মৌলবীয়ে প্ৰাণে মৰাৰ ভাবুকি প্ৰদানৰ অভিযোগ এটা পৰিয়ালৰ ছাত্ৰীক প্ৰেমৰ চলনাৰে ৰাজহুৱা স্থানত শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ মৌলবী মুক্তাৰ হুছেইনৰ বিৰুদ্ধে সবিশেষ জনাইছো প্ৰতিবেদনৰ জৰিয়তে কলিয়াবৰ মহকুমাৰ উলুৱনি আৰক্ষী থানাৰ অন্তৰ্গত গৰৈমাৰী গাঁৱত সংঘটিত হৈছে ভয়ংকৰ ঘটনা নিজৰে ছাত্ৰী এগৰাকীক প্ৰেমৰ চলনাৰে ৰাজহুৱা স্থানত শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ মৌলবী মুক্তাৰ হুছেইনৰ বিৰুদ্ধে ঘটনাৰ সংক্ৰান্তত এজন যুৱকৰ পিতৃয়ে মৌলবীজনক সোধা পোছা কৰাত বেয়া ব্যৱহাৰ কৰি খেদি পঠিওৱাৰ লগতে লোকজনৰ ঘৰত আহি প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে দুই পিতা পুত্ৰই মৌলবীজনৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগ প্ৰকৃততে যদি সঁচা হয় তেন্তে এইটো এজন মৌলবীৰ লগতে গাঁওবাসীৰ বাবে ই হৈ পৰিব লাজৰ কথা ঘটনাৰ সন্দৰ্ভত চুলুং আৰক্ষী চকীত ভুক্তভোগী পৰিয়ালটোৱে এখন এজাহাৰ দাখিল কৰাৰ লগতে মৌলবীগৰাকীৰ বিৰুদ্ধে তদন্ত কৰি উচিত শাস্তি প্ৰদান কৰাৰ আহ্বান জনাইছে ভুক্তভোগী পৰিয়ালে কলিয়াবৰৰ পৰা নেকিপুৰ ৰহমানৰ প্ৰতিবেদন এনি ভাৰত 24 বহুত আঁতৰৰ পৰা কুদি একদম যুঁজি আহি আছে মতুটো ক'ত ওলাই দিয়ক মানুহজন ক'ত আছে ওলাই দিয়ক মানুহজন ক'ত আছে ওলাই দিয়ক একদম মানে পুৰা হুলস্থুল কিয় ওলাই দিব লাগে মানুহটো ওলাই দিয়ক মতু ক'ত আছে মতুক ওলাই দিয়ক মানুহজন কোন এইটো কৈ দিয়ক মুক্তাৰ মৌলবীজনৰ নাম মুক্তাৰ শুনা পাইছোঁ মই ৰাজহুৱা স্থানত বোলে মৌলবীয়ে তাৰ ষ্টুডেণ্টত পাছত মৌলবী যেতিয়া মানে মছজিদত আহিছে ৰাতিপুৱা মৰ্ণিং টাইমত তেতিয়া ষ্টুডেণ্টে মানে এজনে আনজনৰ লগত কথা পাতি আছে মৌলবীয়ে বোলে অমুক ছোৱালীক ভাল পায় তেতিয়া মৌলবী শুনা পাইছে যে অমুক ষ্টুডেণ্টে মানে কথা পাতি আছে সেইকাৰণে মানে দুজনী ছোৱালীক ইমান গুৰুত্বভাৱে মৌলবী তাৰ ঘৰতে আছিল ঘৰতে আহি এটেম্পটো মাৰ্ডাৰৰ মানে হুমকি দি গৈছে মই পাছত শুনা পাই কিনে মই আপোনালোকক মাতি ফোন কৰিছোঁ প্ৰাণে মাৰা ভাবুকি দিছে আৰু আৰক্ষীক ফোন কৰা মানে মই তেওঁলোকে সময় পোৱা নাই মানে আপোনালোকৰ নাম্বাৰ আছিল ডাইৰেক্ট আপোনালোকক ফোন কৰি দিছোঁ আৰক্ষীলৈ মানে এতিয়ালৈকে আমি যোৱা নাই এইটো আমি উচিত বিচাৰ খোজোঁ আমাক প্ৰাণে মাৰাৰ ভাবুকি কিয় দিছে মৌলবীয়ে তই ধাৰ্মিক মানুহ ধাৰ্মিক শিক্ষা দিবি ন প্ৰাণে মাৰাৰ ভাবুকি কিয় দিছ মৌলবীয়ে ৰাতি যিটো ঘটনা কৰিছে এখেতে ৰাতিপুৱা মানে ঘটনা দেখিছে মই উপস্থিত এতিয়া আমি চবে ঘৰত আহিছোঁ ঘৰত আহি কিনে মানুহ মাতিছোঁ এতিয়া ল'ব খুজিছো খন্তেক বাণিজ্যিক বিৰতি অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে
পাছত পুনৰ আহিছো বাতৰি মাজলৈ। মৈৰাবাৰীত চাঞ্চল্যকৰ ঘটনা। প্ৰেমজনিত কাৰণত চৰমপন্থা বাছি লয় যুৱকে। প্ৰেমিকাৰ ব্লেকমেইলিং সহ্য কৰিব নোৱাৰি যুৱকজনে আত্মহননৰ পথ বাছি লোৱাৰ দাবী পৰিয়ালৰ। মৈৰাবাৰীত চাঞ্চল্যকৰ ঘটনা। মৈৰাবাৰীৰ হাছৰা গাঁৱত আত্মহননৰ পথ বাছি লয় এগৰাকী যুৱকে। তথ্য অনুযায়ী প্ৰেমজনিত কাৰণত এই পথ বাছি লয় ২০ বছৰীয়া যুৱকগৰাকীয়ে। যুৱকগৰাকীক প্ৰেমিকাই ব্লেকমেইলিং কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে, যাৰ বাবে এই ব্লেকমেইলিং সহ্য কৰিব নোৱাৰি চৰমপন্থা বাছি লয় যুৱকগৰাকীয়ে। এই কথা সংবাদ মাধ্যমৰ আগত দাবী কৰিছে পৰিয়ালৰ লোকে। এতিয়া ঘটনাস্থলীত আহি পেলাই সবাকে সুধিলোঁ, ছোৱালীজনী বোলে আগৰ পৰা ল'ৰাটোক ভাল পায় আৰু ল'ৰাটোৰ আগৰতে মানে তাৰ দেউতাক তাৰ ছোৱালীৰ দেউতাক মানে প্ৰস্তাৱ দিছিলে বিয়াৰ কাৰণে। ছোৱালীৰ দেউতাকে বোলে কৈছে আমাৰ ছোৱালী বিয়া উপযুক্ত হোৱা নাই, গতিকে আমি বিয়া নিদিওঁ। কিন্তু ছোৱালীজনীয়ে মানে উৎপাত কৰিছে ল'ৰাটোৰ লগত বিয়া বহিবৰ কাৰণে। কালি ডিমাপুৰত গৈছিলে ল'ৰাটোক বিচাৰিবৰ কাৰণে, কিন্তু তাত গৈ পেলাই গম পাইছে ল'ৰাটো আহি গ'ল হাছৰাত। আকৌ ডিমাপুৰৰ পৰা ঘূৰি আহি পেলাই ৰাতিপুৱা হাছৰাত আহি পেলাই ল'ৰাটোৰ তাত ফোন মাৰিছে, তুমি বিয়া নাপাতিলে তোমাক ফচাম, তোমাৰ বিনিক ফচাম, চবকে আমি ফচাই থৈ যাম, নিজে নিজে আত্মহত্যা কৰি মানে ল'ৰাটোক দম দিছে। আৰু সেইটো ভয়তে মানে ল'ৰাটোৱে ৰাতিপুৱা মানে নিজে নিজে চিপ লৈ পেলাই মৰিছে বুলি জানিব পাৰিছে। জটিল ৰোগত আক্ৰান্ত লখিমপুৰৰ এজন লোকজন বিগত 2 বছৰৰ পৰা আক্ৰান্ত হৈ আছে জটিল ৰোগত। মুখ্যমন্ত্ৰীক সহায়ৰ হাত বিচাৰিছে লোকজনৰ পত্নীৰ লগতে বিৰলাচি থানাই। লখিমপুৰ জিলাৰ চামগুৰি গাঁৱৰ এজনী দুৰ্ভগীয়া মহিলাৰ হিয়া ভঙা কান্দোন। মহিলাগৰাকীৰ স্বামী জটিল ৰোগত আক্ৰান্ত। স্বামীক চিকিৎসা কৰিবৰ বাবে সহায়ৰ হাত বিচাৰি অনুৰোধ মুখ্যমন্ত্ৰী। ৰাজীৱ পাৱৈ নামৰ ব্যক্তিজন বিগত 2 বছৰে এক জটিল ৰোগত আক্ৰান্ত হৈ আছে। ব্যক্তিজনৰ চিকিৎসাৰ বাবে পত্নীয়ে ঘৰ, মাটি, বাৰী, সা সম্পত্তি বেছি সৰ্বশ্ৰান্ত হয় যদিও সুস্থ হোৱা নাই স্বামী। চিকিৎসাৰ বাবে পত্নীয়ে উপায়বিহীন হৈ কান্দি কান্দি সংবাদ মাধ্যমৰ তথা দল সংগঠনৰ জৰিয়তে ৰাজীৱ পাৱৈৰ একাউণ্ট নম্বৰ 2026606202 IFC নম্বৰ FINO 000101 বেংক একাউণ্টত অথবা তেওঁৰ জিপে স্কেনাৰত মুখ্যমন্ত্ৰীৰ লগতে ইচ্ছুক ব্যক্তিক সামৰ্থ্য অনুযায়ী সহায় কৰিবলৈ আহ্বান জনায়। মাটি বাৰী যিমান আছিলে সা সম্পত্তি গৰু গাই চব বিক্ৰী কৰিলোঁ। এতিয়া অৱশেষত অৱস্থা নাই কাৰণে আপোনালোকৰ জৰিয়তে সকলো অসমবাসীকে সহায় কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। লগতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো অনুৰোধ জনাইছোঁ। আপোনাৰ ট্ৰিটমেণ্ট এতিয়া বৰ্তমান ক'ত কৰি আছে আপোনালোকে? গুৱাহাটী ষ্টেট কেঞ্চাৰ ইনষ্টিটিউট কৰি আছোঁ। তাৰমানে পইচা পাতি একেবাৰে অভাৱ হৈছে। সেইবাবে আপোনালোকৰ ৰাইজক, অসমবাসী ৰাইজক অনুৰোধ জনাইছোঁ, যোনে যি পায় অকণমান সহায় আগবঢ়াই যেন মানুহজনক আৰোগ্য কৰাত সহায় কৰে যেন। চেনেলৰ যোগেদি অনুৰোধ জনাইছোঁ, আমাৰ গাঁৱৰে স্থানীয় শ্ৰী ৰাজীৱ পাৱৈ এবছৰ ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছে। বহুতো চিকিৎসা কৰিও বৰ্তমানলৈকে তেওঁ উপশম হোৱা নাই। ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী হিচাপে তেওঁৱেই, গতিকে মাটি বাৰীৰ বাবেও দিন হাজিৰা কৰি দিন কটাই থকা মানুহ। গতিকে যিকণ আছিলে মাটি বাৰী গৰু ধন সম্পত্তি বেছি বৰ্তমান শেষ হৈ গৈছে। আমাৰ ওচৰ চুবুৰীয়া গাঁও সহায় কৰি আমি তেখেতক বৰ্তমানলৈকে আৰোগ্য কৰিব পৰা নাই। গতিকে আৰ্থিকভাৱে আমি দুৰ্বল হেতুকে আমি উন্নত চিকিৎসাৰ বাবে বাহিৰতো নিব পৰা নাই। গতিকে অসমবাসী ৰাইজক আৰু লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি কাটৰ অনুৰোধ জনাইছোঁ। আৰু বিপিয়া সমষ্টিৰ বিধায়ক মাননীয় শ্ৰীযুত অমেয় কুমাৰ ভূঞাদাকো আমি এই নিউজ চেনেলৰ যোগেদি অনুৰোধ জনাইছোঁ, আৰ্থিকভাৱে সহায় কৰি আমি তেখেতক উন্নত চিকিৎসাৰ বাবে বাহিৰত যাতে নিব পাৰোঁ। এইখিনিকে মোৰ ৰাইজৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ। জনাইছিলোঁ কি ক'লে তেওঁ? চিকিৎসাৰ কিবা ব্যৱস্থা কৰি দিম বুলি কৈছিলে। গতিকে বৰ্তমানলৈকে আমি কোনো সদুত্তৰ পোৱা নাই আচলতে।
টিম ইণ্ডিয়াৰ হাতত ৩-০ T20 শৃংখলা হেৰুৱালে আফগানিস্তানে ৰোহিতৰ অপৰাজিত শতক আৰু ৰিংকু সিঙৰ অপৰাজিত অৰ্ধশতক নিৰ্ধাৰিত অভাৰত 6 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে 212 ৰান আফগানিস্তানে নিৰ্ধাৰিত অভাৰত 6 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে 212 ৰান আফগানিস্তানৰ হৈ গুৰবাজ ইব্ৰাহিম গুলবাদিনৰ অৰ্ধশতক মেচ টাই হোৱাত ডাবল ছুপাৰ অভাৰত জয়ী টিম ইণ্ডিয়া টিম ইণ্ডিয়াৰ হাতত ৩-০ T20 শৃংখলা হেৰুৱালে আফগানিস্তানে ৰোহিতৰ অপৰাজিত শতক আৰু ৰিংকু সিঙৰ অপৰাজিত অৰ্ধশতক নিৰ্ধাৰিত অভাৰত 6 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে 212 ৰান আফগানিস্তানে নিৰ্ধাৰিত অভাৰত 6 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে 212 ৰান আফগানিস্তানৰ হৈ গুৰবাজ ইব্ৰাহিম গুলবাদিনৰ অৰ্ধশতক মেচ টাই হোৱাত ডাবল ছুপাৰ অভাৰত জয়ী টিম ইণ্ডিয়া আজি দিনৰ খবৰ ইমানেই আছিল আৰু পৰৱৰ্তী বাতৰিৰ বাবে চাই থাকিব এনি ভাৰত 24 ধন্যবাদ